দুদিন আগত নিৰ্বাচনী বিষয়াগৰাকীয়ে যি বক্তব্য আগবঢ়াইছে এইটো অত্যন্ত ভয়ংকৰ। বাহিৰৰ পৰা অহা ভোটাৰে দুদিনৰ আগত আবেদন কৰিও তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটাৰসকলে আমাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে আচলতে এই ষড়যন্ত্ৰ আৰম্ভ হৈছে। ৰাজনৈতিক অধিকাৰ ভ্ৰাম্যমান ভোটাৰৰ হাতত বাহিৰৰ পৰা অহা বহিৰাগত যিসকল ভোটাৰ আছে তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে তেওঁলোকে ইতিমধ্যে ষড়যন্ত্ৰৰ কুটকৌশল ৰচনা কৰে। নিৰ্বাচন আয়োগৰ যিটো লক্ষ্য, তেওঁলোকে বাহিৰৰ পৰা ভোটাৰ আনি আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ দি ক্ষমতাক বিজেপিক অধিষ্ঠিত কৰোৱাব। এই যিটো পক্ষপাতদুষ্ট যিটো আচৰণ, এই আচৰণ বন্ধ হ'ব লাগে। দুদিন আগত নিৰ্বাচনী বিষয়াগৰাকীয়ে যি বক্তব্য আগবঢ়াইছে এইটো অত্যন্ত ভয়ংকৰ। কাৰণ বাহিৰৰ পৰা অহা ভোটাৰে দুদিনৰ আগত আবেদন কৰিও তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৰ্থাৎ এই ভোটাৰসকলে আমাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে আচলতে এই ষড়যন্ত্ৰ আৰম্ভ হৈছে। আপোনালোকে সকলোৱে জানে যে অসমত ভোটাৰ তালিকাত অবৈধ বিদেশীৰ উপস্থিতিৰ কাৰণে এটা সময়ত ঐতিহাসিক অসম আন্দোলন ইয়াত হৈছিল আৰু বহু মানুহে শ্বহীদ বৰণ কৰিব লগা হৈছে। গতিকে এতিয়াও পুনৰ আমাৰ ৰাজনৈতিক অধিকাৰ ভ্ৰাম্যমান ভোটাৰৰ হাতত বাহিৰৰ পৰা অহা বহিৰাগত যিসকল ভোটাৰ আছে তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে তেওঁলোকে ইতিমধ্যে ষড়যন্ত্ৰৰ কুটকৌশল ৰচনা কৰিছে। বিহাৰৰ নিৰ্বাচনৰ সময়তো বাহিৰৰ ভোটাৰৰ উপস্থিতি, তেওঁলোকক ভোটদানৰ অধিকাৰ দিয়াৰ কথা সৰব আলোচনা বিভিন্ন সংবাদ মাধ্যমত হৈছিল আৰু সেই সম্পৰ্কত ব্যাপক সন্দেহ প্ৰকাশ কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পাইছিলোঁ আৰু সেই সম্পৰ্কত ব্যাপক আলোচনা আৰু চিন্তা চৰ্চা হৈছে। বিহাৰৰ নিৰ্বাচন যোৱাৰ পাছতেই অসমত নিৰ্বাচন যিহেতু হ'ব অহা ২৬ চনৰ মাৰ্চ এপ্ৰিল মাহত, সেই সময়ছোৱাৰ কাৰণেও বিহাৰৰ নিৰ্বাচন যোৱাৰ লগে লগেই নিৰ্বাচন আয়োগে তেওঁলোকে অসমত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহয় বুলি এটা সময়ত কৈ এতিয়া স্পেচিয়েল ৰিভিজন হ'ব বুলি তেওঁলোকে ক'লে। আৰু এই কওঁতে এটা অত্যন্ত ভয়ংকৰ ভয়াৱহ কথা কৈছে, য'ত কৈছে যে তেওঁলোকে দুদিন আগতে অহা কোনোবা ভোটাৰ যিখন ৰাজ্যত তেওঁৰ ভোটাধিকাৰ আছে তাত যদি তেওঁলোকে ছাৰেণ্ডাৰ কৰে বা তাত যদি তেওঁলোকে নাকচ কৰি আহি ইয়াত যদি আবেদন কৰে তেতিয়াহ'লে তেওঁলোকে ভোটদান কৰিবলৈ সুযোগ পাব। আমাৰ আগৰ পৰাই দাবী আছিল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যেতিয়ালৈকে উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব, বিদেশীৰ নাম বা মানে অবৈধ বিদেশীসকলৰ নাম যেতিয়ালৈকে কৰ্তন নহ'ব তেতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনেই হওক বা স্পেচিয়েল ৰিভিজনেই হওক এইবোৰ কেতিয়াও কোনো কাৰণত অসমত হ'ব নোৱাৰে, বন্ধ হ'ব লাগিব। গতিকে নিৰ্বাচন আয়োগৰ যিটো লক্ষ্য, তেওঁলোকে বাহিৰৰ পৰা ভোটাৰ আনি আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ দি ক্ষমতাক বিজেপিক অধিষ্ঠিত কৰোৱাব। এই যিটো পক্ষপাতদুষ্ট যিটো আচৰণ, এই আচৰণ বন্ধ হ'ব লাগে আৰু নিৰ্বাচন আয়োগৰ যিটো স্বতন্ত্ৰতা, এই স্বতন্ত্ৰতা ৰক্ষা কৰিব লাগে। কাৰণ এই গোটেই কথাটোৰ যোগেদি বহুত দিনৰ পৰা মানুহৰ মাজত এইটো সৰব চৰ্চা হৈছে যে নিৰ্বাচন আয়োগে বিজেপিৰ তেওঁলোকৰ স্বাৰ্থ মতে, তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য মতেহে কাম কাজ কৰি আহিছে। সেই গোটেই কথাটোক তেওঁলোকে নাইকিয়া কৰি ভৱিষ্যতৰ দিনসমূহত স্বতন্ত্ৰভাৱে ভোটাৰসকলে, প্ৰকৃত ভোটাৰে, অসমৰ মানুহে অসমৰ মানুহৰ ভাগ্য নিয়ন্তা হ'ব, ভৱিষ্যত অসমৰ মানুহৰ ৰাজনৈতিক ভৱিষ্যত অসমৰ ৰাইজে সুৰক্ষিত কৰিব। সেই সম্পৰ্কীয় কথা বতৰাত যাতে নিৰ্বাচন আয়োগে কেতিয়াও বাহিৰৰ ভোটাৰক ইয়াত আনি যাতে প্ৰশ্ৰয় নিদিয়ে, ভোটাধিকাৰ নিদিয়ে, তাৰ কাৰণে এনেকুৱা ধৰণৰ কাচৰাজি বন্ধ কৰিবৰ কাৰণে আমি সকীয়াই দিব খুজিছোঁ নিৰ্বাচন